Hello everyone, মই আজি ডৰিমনৰ ফেসটো কেনেদৰে বনোৱা হয় তাকে দেখুৱাম যি সকলে একেবাৰে বিগিনাৰ হয় আৰু ইউটিউবৰ ভিডিও বা ফেসবুকত ভিডিও চাইছে কেক বনোৱা শিকে তেওঁলোকৰ কাৰণে একেবাৰে সহজ পদ্ধতিৰে মই দেখুৱাই দি আছো আজি আগতে বহুত কেটা বনাইছো ডৰিমনৰ কেক কিন্তু ভিডিও কৰা হোৱা নাই সেইবাবে এটো ভাবিলো ভিডিওটো কৰি দেখুৱাই দিও প্ৰথমতে মই টুথপিক ইউজ কৰিছো টুথপিক দি মই গুটেখিনি ডিজাইন কৰি গৈছো কাৰণ ডাইৰেক্ট যদি ক্ৰীম এডি কৰিব যাও হয়তো কিবা বেয়া হ'ব পাৰে সেইবাবে টুথপিক দি প্ৰথমতে এনেদৰে আকি লৈছো আৰু মই নজল ইউজ কৰিছো নজল ইউজ নকৰিলেও আপোনালোকে বটলৰ খুপি দিও চকুটকু এইবোৰ আকিব পাৰে তাৰ পিছত চকলেট গাৰ্নাছ মই পাইপিং বেগত সোমাই লৈ এই আকাখিনিৰ ওপৰেদি এনেদৰে মই ঘুৰাই দিলো ওপৰে ওপৰে আকৌ মই পিছত দিমে তথাপিও প্ৰথমতে এনেদৰে দি ললো তাৰ পিছত যিহেতু ডৰিমনত ব্লু আৰু হোৱাইট থাকে ব্লু হোৱাইট চকু দিছো চকুৰ কাৰণে বেলেগকে নজল এটা মই ৰেডি কৰি থৈছিলো হোৱাইট ক্ৰীম সোমাই পেলে তাৰ পিছত যিখিনিত মই হোৱাইট দিব লাগে যি ঠাইত হেখিনিত মই হোৱাইটটো প্ৰথমতে দি ললো ডৰিমনৰ থিম মানে কি কম আৰু ডৰিমন বনাই আমনি লগা হৈছে ডৰিমনৰ বহুত কেটা অৰ্ডাৰ এতিয়া অকমান কমিছে কিন্তু আগতেটো অকল মানে লৰা ছোৱালীবোৰক অকল ডৰিমনে লাগিছিলে এতিয়া বাৰু অকমান কমিছে বেলেগ ডিজাইন ওলোৱাৰ বাবে কিন্তু তথাপিও এতিয়াও কিছুমানক লাগা হয় আৰু এটো মই হোৱাইটৰ যি আছিলে হোৱাইটখিনি কমপ্লিট কৰি ললো তাৰ পিছত লাইট ব্লু কালাৰটো মিক্স কৰি লৈ বাকিখিনি ব্লু কালাৰ দি দিছো মাজৰখিনি হোৱাইট তাৰ পিছত ব্লু কালাৰ আকৌ দেখিছে আপোনালোকে মাজৰ ডিজাইনটো কিন্তু ঢাক খাই গৈছে ক্ৰীম দিয়াৰ বাবে মাজৰ ডিজাইনটো ঢাক খাই গৈছে হেতুও মই ধুনিয়াকে আকৌ এবাৰ পাইপিং বেগত যিহেতু এটো চকলেট গাৰ্নাছটো হুমুৱাই আছে আপোনালোকে চকলেট গাৰ্নাছ নহলো তাতে জেল ইউজ কৰিব পাৰে জেলত ব্লেক কালাৰ ইউজ কৰিলো ভালে হয় মই গাৰ্নাছে ইউজ কৰো চকলেটৰ তাৰ পিছত এখিনি ওপৰখিনি হৈ গল কমপ্লিট ব্লু আৰু তলত খালি থাকাৰ বাবে তলটো এনেদৰে মই অকমান ফুল আকি দিছো যেহেতু ভাল লাগিব দেখা ভিডিওটো অকমান দীঘলীয়া হৈছে আপোনালোকে স্কিপ নকৰাকৈ প্লিজ শেষৰলৈকে চাব যি সকলৰ প্ৰয়োজন হয় তেওঁলোকে চাব আৰু যি সকলে চাই আমনি পায় তেওঁলোকক বাৰু ৰিকুৱেষ্ট নকৰো এতিয়া ওপৰত যোনটো বেস থাকে ডিঙিত ডৰিমনৰ তাতে ইয়েলো কালাৰৰ থাকে সেইবাবে মই ইয়েলো কালাৰ মানে ইউজ কৰি থাকা নাই তাতে মই ক্ৰাছ দি দিছো পাইনাপলৰ ক্ৰাছ আৰু যোনটো জিভা আৰু নাক মানে তাতে ৰেড কালাৰ থাকে ৰেড কালাৰৰ মই কালাৰ মিক্স কৰা নাই সেইবাবে কালাৰ মিক্স নকৰাকে মই ৰেড কালাৰৰ ষ্ট্ৰবেৰী যোনটো ক্ৰাছ থাকে ষ্ট্ৰবেৰী ক্ৰাছটো দিছো মুঠতে ইয়াত খোৱা বস্তুৱে ইউজ কৰিছো এফালে পাইনাপল ক্ৰাছ এফালে ষ্ট্ৰবেৰী ক্ৰাছটো দি দুটা মই কৰি লৈছো তাৰ পিছত বাকিখিনি যিখিনি মানে ঢাক খাই গৈছিলে ডিজাইন হেখিনি মই আকৌ এবাৰ এই পাইপিং বেগটো দি ওপৰে দি দিছো এতিয়া দেখিছে ধুনিয়াকে উজলি উঠিছে ডিজাইনটো তাৰ পিছত থাকি গল চকুটো এনেদৰে মই ব্লেক কালাৰ হেতুৱে দি দিছো এতিয়া আহি গল চকুৰ ডিজাইনটো এটো আছিলে কেকটোৰ ফাইনেল লুক কেকৰ ওপৰত নাম লিখিবলৈ দিয়া নাছিলে কিছুমানে নাম নিলিখে নাম লিখি পেলে কাটি খাবলৈ মানে বেয়া পায় সেইবাবে নাম নিদিয়ে আৰু ওপৰত বাৰ্থডে ষ্টিকটো দি পেলে দি দিছিলো কেকটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিলৈকে আহিছো বাই বাই